চাওক, এগৰাকী বিধায়কৰ কথা বতৰাবোৰ সদায় মাৰ্জিত হ'ব লাগে। এগৰাকী জনপ্ৰতিনিধিয়ে কিদৰে কথা বতৰা পাতিব লাগে, কিদৰে সাংবাদিকৰ লগত মত বিনিময় কৰিব লাগে, কিদৰে জনসাধাৰণৰ লগত মত বিনিময় কৰিব লাগে, এগৰাকী সাংবাদিকৰ এইখিনি বিষয়টো জনাটো তেওঁৰ অতিকৈ দৰকাৰী কথা। আজি ND24ৰ মুখ্য সম্পাদক ৰাজদীপ বাইলুং বৰুৱাক এই যিগৰাকী বিধায়কে যিদৰে ব্যৱহাৰ কৰি ই অতিকৈ লজ্জাজনক। আমি গৰিহণা জনাইছো, আমি ধিক্কাৰ জনাইছো। এগৰাকী জনপ্ৰতিনিধিৰ এনেকুৱা ধৰণৰ আচৰণ, এনেকুৱা ধৰণৰ কথা বতৰা গণতন্ত্ৰৰ প্ৰতি অতিকৈ আপোনাৰ মানে বিপদজনক এটা চিন্তাধাৰা, বিপদজনক এটা ভাৱধাৰা এটা আনি পৰিছে। গতিকে আমি গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক আমি সদায় সন্মান কৰি আহিছো, সদায় সন্মান জনাই আহিছো। গতিকে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক সন্মান জনাই এগৰাকী জনপ্ৰতিনিধিয়ে হওক বা অন্যান্য যিকোনো ক্ষেত্ৰতে হওক তেওঁলোকক সন্মান জনাটো আমাৰ প্ৰদৰ্শন। বিগত সময়ছোৱাত দেখা পাইছো গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সাংবাদিকসকলৰ যিকোনো ক্ষেত্ৰত আক্ৰমণ হওক, যিকোনো ক্ষেত্ৰত যেনে ধৰণৰ কথা বতৰাই হওক, বিভিন্ন সময়ত আমি বিভিন্ন বাতৰি আমি দেখিবলৈ পাই আহিছো। গতিকে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক এনেধৰণে ব্যৱহাৰ, এনেধৰণৰ কথা বতৰাই গণতন্ত্ৰৰ প্ৰতি অশুভ লক্ষণ আহি পৰিছে। আৰু চাওক, চৰকাৰে যি আজি অবৈধ আজি বেদখল কৰি আছে, যিখিনি বেদখল মাটি আছে, সেই বেদখল মুক্ত হোৱাটো আমিও বিচাৰো। সেই অবৈধ যিখিনি মাটি চৰকাৰী ভূমি আছে, সেই চৰকাৰী ভূমিখিনি চৰকাৰে বেদখল কৰাটোক আমিও সমৰ্থন জনাইছো। গতিকে এনেধৰণৰ বেদখল যিসকলে কৰি আছে তেওঁলোকক তাৰ পৰা মুক্ত কৰি সেই মাটিখিনি, চৰকাৰী মাটিখিনি চৰকাৰে যাতে ভৱিষ্যতে যিকোনো সেই অঞ্চল জেগাত যিকোনো কল কাৰখানাই হওক, যিকোনো অফিচেই হওক বা যিকোনো উদ্যোগেই হওক স্থাপন কৰাটো আমিও বিচাৰো। গতিকে বেদখল যিটো চৰকাৰে কৰি মানে বেদখল মুক্ত যিটো চৰকাৰে কৰিছে তাক আমি সমৰ্থন জনাইছো। গতিকে তাৰ ক্ষেত্ৰত এগৰাকী জনপ্ৰতিনিধিয়ে এনেধৰণৰ আচৰণ অতিকৈ দুৰ্ভাগ্যজনক। আমি ধিক্কাৰ জনাইছো, আমি গৰিহণা জনাইছো। এনেধৰণৰ জনপ্ৰতিনিধিয়ে ND24ৰ মুখ্য সম্পাদক ৰাজদীপ বাইলুং বৰুৱাৰ ওচৰত তেওঁক ক্ষমা বিচৰাটো আমি কামনা কৰিছো। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।